এই ভিডিঅ'টো প্ৰস্তুত কৰিবলগীয়া হৈছে বৰ দুখেৰে। জুবিন দা ঢুকুৱাৰ দিনাৰ পৰা শান্তিত থাকিব পৰা নাই। তেখেতৰ লগত দুটামান সংগীতৰ কাম কৰিছিলোঁ, খুব ঘনিষ্ঠভাৱে পাইছিলোঁ আৰু মানুহজনক খুব ভাল পাইছিলোঁ। সেইকাৰণে 19 তাৰিখৰ দিনা ৰাতি দেৰগাঁও আৰক্ষী থানাত 2টা বজাত কেছ ফাইল কৰিছিলোঁ। শনিবাৰ দিনা ৰাতিপুৱাতে গুচি গৈছিলোঁ গুৱাহাটীলৈ ওলাই। তাৰপিছত তাতে আছিলোঁ, সৰসজাইতো আছিলোঁ। লাখ লাখ মানুহৰ মাজত ময়ো তেখেতৰ অনুৰাগী আৰু খুব শ্ৰদ্ধা কৰোঁ। তেখেতেও মোক বহুত ভাল পাইছিলে। আৰু লাষ্ট যিদিনা সোণাপুৰত খৰি দিছিলে যোৱা মঙলবাৰে, সেইদিনাখন ময়ো তাত আছিলোঁ আৰু মানুহ ফালি ফালি ভিৰৰ মাজত ময়ো সোমাইছিলোঁগৈ। তাত থাকোঁতে মিত্তাল বোলা যিজন জুবিন দাৰ আগৰ মেনেজাৰ আছিলে, সেইজনক দেখি মই চিঞৰি উঠিছিলোঁ মিত্তালক গ্ৰেপ্তাৰ কৰিবলৈ, চকী দুখনৰ ওপৰতে সিদ্ধাৰ্থক ফাঁচি দিবলৈ, চামকানু মহন্তক ফাঁচি দিবলৈ, সঞ্জীৱ নাৰায়ণ শেখৰ সিহঁতক গ্ৰেপ্তাৰ কৰিবলৈ। সেই কথাখিনি চিঞৰি চিঞৰি কোৱাত যদি মই জুবিন দাক অসন্মান কৰা হৈছে বা অসম আৰক্ষীসকলে যদি অসন্মানিত হৈছে, মুখ্যমন্ত্ৰী মহোদয় যদি অসন্মানিত হ'ল, মই নাজানো। মই ডাঙৰ ইমান একো কৰা নাই। আৰু তাতে নিউজ লাইভে সেই ফুটেজ ৰাখি পেলাই কালি নিউজ কৰিলে, কৰি পেলাই অপৰাধী সজাই এনেকুৱা ধৰণে অপৰাধী সজাই দিলে, মই যেন উগ্ৰবাদী বা ক'ৰবাত বম ব্লাষ্ট কৰিছোঁ এনেকুৱা ধৰণে সজাই দিলে। দিয়াৰ পিছত এটা নাম্বাৰ খুলি দিলে। সেই নাম্বাৰটোত আমাৰ গাঁৱৰে কিছুমান মানুহে মোক বেয়া পোৱা মানুহ থাকে, বেয়া পোৱাৰ কাৰণখিনি ক'ম। সেই কাৰণখিনি হ'ল, মই যিকোনো নকৰিবলগীয়া কাম যদি কোনোবাই কৰে মই আগতে মাত দিওঁ। আৰু আজি এই মাহৰ 3 তাৰিখৰ পৰা এটা ঘটনা আমাৰ লগত হৈ আছে, মা আৰু মোৰ লগত। মাহঁতৰ এটা আত্মসহায়ক গোট আছিলে নৱজীৱন বুলি, তাত 10 গৰাকী মানুহ আছিলে। 10 লাখ টকা এটা লোন চেংচন হৈছিলে ব্লকৰ পৰা, অসম গ্ৰামীণ বিকাশ বেংকে দিছিলে। মাক 10 গৰাকী 10 লাখ টকা, মাক 1 লাখ টকা দিবলৈ মাক পইচাটো নিদিলে, তেওঁলোক 9 গৰাকীয়ে ল'লে। আৰু মই গোটেই কথাখিনি গম পোৱাৰ পিছত মই সুধিলোঁ, সোধাৰ পিছত তেওঁলোকে ক'লে চিভিল বেয়া, বেংকত গৈ সুধিলোঁ, ব্লকত সুধিলোঁ, চিভিলৰ কথা নাই, 10 গৰাকী নামতে এগ্ৰিমেণ্ট কৰি পইচা দিছে। তেওঁলোকে পইচাটো মাৰিবৰ কাৰণে সেইখিনি কৰিলে। আৰু সেইখিনিৰ কাৰণে মই দেৰগাঁও আৰক্ষী থানাত কেছ দিছোঁ, SP অফিচত দিছোঁ, DC অফিচত দিছোঁ, আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ এটা অফিচ আছে ব্লকৰ ওপৰত, মই নামটো পাহৰি গৈছোঁ, তাতো কাগজ দিলোঁ। সেই মানুহখিনিয়ে কালি নাম্বাৰটো পাই পেলাই নিজক বচাবৰ কাৰণে মোৰ কথা হয়তো লগাই দিছে। আৰু দ্বিতীয়তে, মোৰ যিখন গাঁৱত ঘৰ, সেই গাঁওখনলৈ আহোঁতে এখন সৰু দলং পায়। গুৱাহাটী দলংখনৰ ওচৰত 2খন গেলামাল দোকান আছে। তাত গেলামাল দোকানৰ নামত মদৰ ৰমৰমীয়া বেহা হয়। আৰু সেইখিনিত বহুত মদাহী গোট খাই থাকে, মোক সেইসকলে বেয়া পায়। সেইখিনিতো আৰক্ষী যেতিয়া মোক বিচাৰিছে তেওঁলোকেও লগাই দিছে, বাৰু একো নাই, সেইটো লগাই দিছে। কিন্তু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ক এটা আহ্বান, মই এনে কি ডাঙৰ অপৰাধ কৰিলোঁ, মোক গোটেই যুদ্ধকালীন সদৃশ উগ্ৰপন্থী এজনৰ দৰে গোটেই দিনে ৰাতিয়ে আপোনাৰ আৰক্ষীক লগাই পেলাই খেদি ফুৰাইছে। মোৰ ঘৰত এগৰাকী মা আছে বেমাৰী, তেওঁক মেডিচিন নহ'লে নহয়, তেওঁ যদি কিবা এটা হয় বহুত অন্তৰত কষ্ট পাম। ভাইটি বেমাৰী, আৰু মোক যদি আপোনাৰ আৰক্ষীয়ে ধৰি নি ঘূণীয়া কৰে, তাতকৈ আপুনি মহোদয় এটা কাম কৰিব, মোক ডাইৰেক্ট শ্বুট কৰি দিবলৈ ক'ব, তেতিয়া মই শান্তি পাম। কাৰণ কিয়, মোৰ ঘৰখনত মোক চিকিৎসা কৰিবলৈ কোনো নাই, মোৰ জমা পইচা একো নাই। মই 2টা এটা গান কৰি পেলাই তেনেকেই খাই থাকোঁ। আৰু মায়ে ভাইটিয়ে মোক ট্ৰিটমেণ্ট কৰিব নোৱাৰে, ভাইটিও বেমাৰী। আৰু অসমৰ ৰাইজক আহ্বান, আপোনালোকেও নিউজটো চাব, মই কি এনে ডাঙৰ ভুল কৰিলোঁ। মোক দিনে ৰাতিয়ে খেদি ফুৰিছে। আজি 3 দিন মই একো খাব পৰা নাই। কালি গুৱাহাটীৰ পৰা আহি মই ঘৰ সোমাব পৰা নাই। এতিয়ালৈকে পৰহি ৰাতি কিবা ৰুটি 2টা খাইছোঁ, এতিয়ালৈকে একাপ চাহ খাবলৈ পোৱা নাই এই মুহূৰ্তলৈকে। তেনেকেই পানী অকণ পোৱা নাই, তেনেকেই ঘূৰি ফুৰিছোঁ। অ'ত অলপ 2 ঘণ্টা, ত'ত অলপ 2 ঘণ্টা। বেয়া দুখ লাগিছে। মই ভয়ত কন্দা নাই, মই কাৰণ মই অপৰাধ কৰা নাই, মই জানো। আৰু মই বেয়া কাম কোনোদিন নকৰোঁ। মই এটা কথাত বেয়া লাগিছে, মই এনে কি ডাঙৰ অপৰাধ কৰিলোঁ। মুখ্যমন্ত্ৰী মহোদয়ক মই আহ্বান জনাইছোঁ, মোৰ অপৰাধটো দেখুৱাই দিয়ক, আৰু যদি সঁচাই মই অপৰাধ কৰিছোঁ মোক গুলিয়াই দিয়ক। মই হয় প্ৰতিবাদ কৰি উঠিছিলোঁ, মই জুবিন দাক ভাল পোৱাৰ কাৰণে প্ৰতিবাদ কৰিছিলোঁ। সেইটো স্বাধীন দেশ এখনত, স্বাধীন দেশৰ নাগৰিকে যিকোনো এটা মাৰ্ডাৰ যেতিয়া হয়, যিকোনো এটা অনিয়ম যেতিয়া হয়, প্ৰতিবাদ কৰিব পাৰে। সেইটো ইমান ডাঙৰ মই অপৰাধ কৰা নাই। আৰু 2জন আৰক্ষী ওচৰ চাপি আহিছে, মোক বুজাইছে। মই তেতিয়া কৈছোঁ মোক গ্ৰেপ্তাৰ কৰিব নালাগে, সেই মিত্তাল বহি আছে, মিত্তালক গ্ৰেপ্তাৰ কৰক। সেইটো মোৰ অপৰাধ হ'ল নেকি?
অসমবাসী ৰাইজক আহ্বান জনাইছো নিউজ লাইভৰ নিউজটো চাব আৰু নিউজ লাইভ চেনেলটো ইমান কিয় ফকতীয়া দেখুৱাইছে গোটেই ফুটেজটো দেখক মোক কিয় ওৱান্টেড সজালে কিয় মই কি এনে ডাঙৰ ভুল কৰিলো দেখুৱাই দিয়ক সুধিব দেৰগাঁও এৰিয়াত সুধিব গুৱাহাটীত সুধিব শৰৎ সৌৰভ কোন কি কৰে শৰৎ সৌৰভে কি কৰে মোৰ এটা বেয়া গুণ আছে ক'ৰবাত যদি অন্যায় হয় সেই বস্তুটো য'তে হওক মই সহিব নোৱাৰো মই প্ৰতিবাদ কৰি উঠো ক'তো অন্যায় নসহো আৰু জুবিন গাৰ্গৰ লগত হোৱা অন্যায় কেতিয়াও সহ্য কৰিব নোৱাৰো মই কেছ ফাইল কৰিছো অসমৰ দ্বিতীয়খন কেছ মই ফাইল কৰিছো ৰাতি 2টা বজাত এটো নিউজ হৈছে মই নিজৰ ফেচবুক পেজৰ পৰা লাইভ আহিছো 2টা 3টা মই তাত কোনো ভুল কথা কোৱা নাই যিখিনি সঁচা কথা সেইখিনিয়ে মই কৈছো আৰু সেই কথাখিনি ক'বলৈ যোৱাত যদি মোৰ ভুল হৈছে মই নাজানো কিন্তু ৰাইজলে কাটৰ আহ্বান মোক হয়তো আগত বহুত দেখিছো আৰক্ষীয়ে লৰাক ধৰি নি পেলাই ৰাতি ফুৰাবল নিউ বুলি কৈ পেলাই গাড়ী পা দৌৰিছে বুলি চুট কৰি মাৰি পেলাই মোক হয়তো তেনেকে মাৰি পেলাব পাৰে মই নাজানো আপোনালোকক কাটৰ আহ্বান জনাইছো আপোনালোকে কেতিয়াও শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰিব আইনী প্ৰক্ৰিয়া আগবাঢ়িব আৰু জুবিনদাৰ দোষী শাস্তি পাব লাগিব জুবিনদাৰ আত্মাই ন্যায় পাব লাগিব হিমানে কথা জয় অসম জয় হিন্দ মই মৰিলেও মই আক্ষেপ নাথাকে কাৰণ সঁচা প্ৰতিবাদ কৰিছো মই চুৰ কৰা নাই ডকাইত কৰা নাই ধৰ্ষণ কৰা নাই কতো বম ব্লাষ্ট কৰা নাই তাৰ পিছতো যে মোক এনেদৰে খেদি ফুৰিছে মই বিচলিত হৈছো আচলতে মই কি জগৰ লগালো আৰু নিজেই গম পাইছো ইমানকে গাড়ীয়ে 4 গাড়ী 5 গাড়ী আৰক্ষী মোৰ পিছত যে ঘূৰি ফুৰিছে হয়তো মই চাগে ইমান সৰু মানুহ এজন হৈ থকা নাই মই নিজক বুজি পোৱা নাছিলো ইমান দিনে কালি ৰাতিপুৱা মই নিজক বুজি পাইছো মোৰ হয়তো এটা ভেটি ক'বাত নহয় ক'বাত আছে আৰু মোৰ সেই ভেটিটো লৈ পেলাই চিনাকিটো লৈ হয়তো কোনোবা সংকিত হ'ব পাৰে মই নাজানো আপোনালোকক শৰৎ সৌৰভে আহ্বান জনাইছো আপোনালোকে আগুৱাই যাওক জুবিনদাৰ দুখীয়া ন্যায় পাব লাগিব ধন্যবাদ জয় অসম